কোন এইটো আমাৰ নিয়ম খাওঁ আমাৰ নিৰখ খাওঁ ককা কাকান জাগাত নিয়ে আমাক খাওঁ কি চাই আছ আজি মোক কিয় চচি যে নাই আজি মোক কিয় চচি যে নাই ৰঙা পিন্ধি আছো যে মই হেল্ল' এভৰিৱান তোমালোকক মুখীখন মই তললৈ কৰি দিয়া পিতা আৰু ভাইটিও আছে এইফালে বা ভাবিছে চাগে গোটেই সবাই একেলগে আছো কাৰণ কাইলৈ এইফালে হিয়া ধনু আছে আমাৰ কাইলৈ নীৰৰ অন্নপ্ৰাশন আৰু যিহেতুকে আমি ডিচাইড কৰোঁ যে আমি ঘৰতে পাতিম অকল ফেমিলি মেম্বাৰ্ছখিনি লৈ বাহিৰত আমি নকৰোঁ ক'ভিডৰ কাৰণে এতিয়া ঘৰতে খালি নিয়মখিনি কৰিম সেইকাৰণে গোটেইবোৰ আহিছে আজি আমি ঘৰটোকে অকণমান সজাম কাৰণ মই তাৰ কাৰণে বহুত কিবা কিবি কৰি থৈছিলোঁ তাৰ কাট পিচ বনাই মেলি থৈছিলোঁ আমি সেইবোৰ এতিয়া ভাবিলোঁ ঘৰতে লগাই মেলি দিওঁ ধুনীয়াকৈ ড্ৰয়িংটোকে সজাই মেলি তাক আমি তাতে খুৱাম মোমাইকে অন্নপ্ৰাশন তাক মাম খুৱাব সেইকাৰণে চব আহিছে আজি আমি এতিয়া আৰু এই বাইদেউ আহি গ'ল গুলপীয়া নহয় নীলা লাগিব বেলুনটো যিহেতুকে আমাৰ ল'ৰা পোৱালি মোৰ পিংক লগাবলৈ বিৰাট ইচ্ছা আছে কিন্তু চবে পিংক লগাব নিদিয়ে চবে কৈছে পিংকটো ছোৱালী কালাৰ হয় ব্লু লগাব লাগিব মই একদম ধুনীয়াকৈ বহুত কিবা কিবি আনি থৈছোঁ আজি আমি ৰুমবোৰ সজাম আৰু আপোনালোকক দেখাম আমি নীৰৰ অন্নপ্ৰাশনৰ কাৰণে কেনেকৈনো ডেক'ৰেশ্যন কৰিছোঁ বেলুনক চোৱা নাই তোমাৰ ৰঙা কি ক'লে তোৰ বেলুন ফুলালে ফুটি যায় মায়ে নয়জনক পুৰা ধুনীয়াকৈ চাই আছে বেলুনটো ফুলোৱা আৰু জেঠাইকে ভয় কৰিছে নেকি ধৰককে কি কৰিলি তই মায়ে নৈ চব ভয় কৰে দিৱালী ভয় কৰে বেলুন ভয় কৰে চব ভয় কৰে নৈ ৰিলেটেড যি বস্তু আছে বেলুন ফুলালে ভয় লাগিব ফুটাই দিয়া আজি যদি মা কাণৰ ওচৰতে ফুটাম মই এইকেইটা এইটো ন সি ছিগিব আমাৰ ডাঙৰ নিৰ্মাণে আহি গ'ল মই এতিয়াই দেখিছোঁ এইটো হৈছে আমাৰ অৰিজিনেল পিচটো এইটো অৰিজিনেল আৰু এইটো ডুপ্লিকেট দেখি এইটো দেখি পেলাই ভেঙে কাটি দিলে তোমালোকে কামত লগা আমাৰ যিমান পাৰোঁ ভাইটিক দেখাম আৰু আমি বস্তুবোৰ শ্বিফটিং কৰি আছোঁ এইটো ঘৰৰ পৰা ইটো ঘৰলৈ আৰু এইফালে আমাৰ মাদাৰ ইণ্ডিয়া লাগি আছে মাছ ভজা কামত চব নিজৰ নিজৰ ভাগত মায়ে আমাৰ কাৰণে মোৰ মায়ে ওপৰত পুতেকৰ কাৰণে ডিমৰ আঞ্জা বনাইছে ধন্যবাদ ইয়াৰ পৰা আহিব বস্তু পালেহি আৰু মই ভিডিঅ' কৰিবৰ কাৰণে ভিডিঅ' ওলাবৰ কাৰণে অকণমান ৰৈ দিছোঁ কামৰ মাজতো ফুটেজ বা পাহাৰে মানে দেখাব লাগিব নে কিমান কাম কৰিছোঁ সদায় ৰিম্পাই মোৰ ব্লগত ভিডিঅ' লৈ থাকে কেমেৰা পিছফালে থাকে আজি মই সেইকাৰণে তোৰ মুণ্ডি কাটি ভিডিঅ' কৰিছোঁ আচ্ছা তুমি কি কাম কৰিলা আজি কি কৰিলা আচ্ছা তুমি কাম কি কৰিলা কোৱাচোন ভাইটি কি কাম কৰিলা মোৰ অন্নপ্ৰাশনৰ কাৰণে কি কাম কৰিলা তুমি হা গৈ গৈ চাই আছা তুমি হা মই পোষ্টাৰ ধন 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 কোৱা কেমেৰা যিফালে যায় মোক সেইফালে চাম কোৱা ধন 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 বা মানে তোক মানিছোঁ দেই তুমি কি কৰিছা কাণ খোজাই ৰৈ আছা হাই প্ৰফাইল লেবাৰ দেই বহুত দূৰৰ পৰা আহিছে কিমান কি কৰিব লাগে এতিয়া আমাৰ অঞ্জু কুমাৰী লাগিছে আৰু এইফালে তেওঁ জেঠাইক আৰু বায়েক লগত খেলি আছে আৰু আমাৰ বায়েকে বেচেৰি স্কুলৰ ইউনিফৰ্মতে আহিছে কাৰণ অনলাইন ক্লাছ চলি আছে স্কুল আকৌ অনলাইন হৈ গ'ল কাইলৈ কোনে খাব মাম্মাম
কাইলৈ পৰা আমাৰ নিচিনাকৈ খাবা ন কাইলৈ পৰা আমাৰ নিচিনাকৈ খাবা তুমি তেওঁ নিজৰ হেৰিত ব্যস্ত ডেকৰেশ্যনৰ কাৰণে আমি মানুহজনক কৈ থোৱা আছিলে কিন্তু অভিয়াছলি ভয় লাগে এতিয়া কোনোবা বাহিৰৰ মানুহ ঘৰলৈ আহিলে সেইকাৰণে চব কেঞ্চেল কৰি আমি নিজে চব লাগি লৈছোঁ সেল্ফ হেল্প গ্ৰুপ এটা খুলিছোঁ আমি মানে এটা সেল্ফ হেল্প গ্ৰুপ এটা খুলিছোঁ আপোনালোক যদি লাগে আমাক ক'ব আমি ঘৰত গৈ পেলাই আমি কৰি থৈ আহিম ফুল চেনিটাইজেশ্যন কৰি মানে ফুল প্ৰিকশ্যন লৈ আমি ঘৰত গৈ পেলাই আপোনালোকৰ ডেকৰেশ্যন কৰি এইটো কৰি লওঁ কেনেকুৱা হয় চাই লওঁ চাই ল'ব লগা হয় যদি আপোনালোকে ব্লগটোত চাই ভাল পায় ডেকৰেশ্যন তেতিয়াহ'লে আমাক কমেণ্টৰ যদি ক'ব ভাল হৈছে বুলি উৎসাহিত হ'ম তেতিয়া আমি যথেষ্ট পৰিমাণে এতিয়া এইফালে লাগি আছে আমাৰ লেবাৰজন আহিছেনে লেবাৰজন আছে লেবাৰ ভাইটি নমস্কাৰ কৰি দিয়া তুমি ভাইটি তুমি এইকেইটা ধৰা লেবাৰ ভাইটি চব কামত লগা মাজে মাজে অকণমান মানে হেৰি হৈ যায় হাই ক্লাছ লেবাৰটো পুনে পৰা আনিছোঁ আমি লেবাৰক হাই ক্লাছ লেবাৰটো অকণমান তেখেত মানে মাজে মাজে ভাও খাই দিয়ে আৰু নাইকিয়া হৈ যায় মাজে মাজে আহা তুমি বাহিৰলৈ আহা এতিয়া লেবাৰ হাজিৰাটো আজি পাই যাব লেবাৰ ভোক লাগিলে ফুলডাল লগাই ভোক লাগিলে মোৰো ভোক লাগিছে এইটো মানে ট্ৰাইল চলি আছে হা কেনেকুৱা লাগে আমি বাইদেউ আপুনি অকণ ফুলখিনি পিছফালে গুচি যাওকচোন ইফালে অঁ আপোনাৰ ভৱিষ্যত আছে দেই ধুনীয়া ডেকৰেশ্যন কৰিছে আপুনি এনেকুৱা নখাই যে ডেকৰেশ্যন কৰিছোঁ তাৰমানে ভাবোঁ নহ'লে নথকা হ'লে কিমান ভালকৈ মোৰ কৰিব সঁচাকৈ ভাল লাগিছে ভাল লাগিছে যাব পাব লগা নাই হা মোৰ ভালে লাগিছে বেয়া দেখোন এতিয়াকে তেওঁক নামেই গাই থাকে এনিটাইম খুৱাবৰ কাৰণে তেওঁ নুশুৱে এতিয়া ন তোৰ টোপনি ধৰিছে জানো তোৰ টোপনি ধৰিছে জানো কচোন ল'ৰাটোৰ নাই এনে পোচাক ল'ব লাগে তুমি ডিৰেকশ্যন দিছা দেউতাহঁতক শিকাই দিছা কেনেকৈ কৰিবলৈ অঁ কোৱা এনেকৈ দিবলৈ কৈছোঁ কোৱা ডিৰেকশ্যন কৈছা পিটাৰৰ পৰা আৰু ওলাই আছে বস্তু ৰ'বা এনেকুৱা এইটো 5:05 আছে সি 10টা বুলিয়ে দিছিলে ক'ত দুডাল আছে এডাল আছে যেতে খুৱাব ন অঁ অঁ আপুনি বাইদেউকণ ভাগৰিছে বাইদেউকণ কাম ভালকৈ নাই মানে মই গা ধুম ৰাতিপুৱা এক্সাৰচাইজ কৰি পেলাই তেনেকৈ গুচি আহিলোঁ জানে দৰ্শক বৃন্দ গতিকে এইবাৰ মঞ্চত মই বিদায় মাগিছোঁ বাকীখিনি কাৰ্যকলাপ আমি এওঁলোকৰ হাতত পুলিচ ষ্টেণ্ডৰ হাতত গতাই থৈ গৈছোঁ অসম্পূৰ্ণ কামখিনি সম্পূৰ্ণ কৰিবলৈ মই গাটো ধুই আকাশবাণী ঘৰৰ পৰা আমি বিদায় মাগিছোঁ আৰু এতিয়া হৈ গ'ল এটা গণ্ডগোল আমি ফুলবোৰ ভাবিছিলোঁ এনেকৈ সজাম বুলি এই বগাকেইডালৰ মাজে মাজে অৰেঞ্জ আৰু য়েল্ল' বগাকেইডাল আমি চাই আনিলোঁ 10ডাল জুখি পেলাই পেকেটটোত কিন্তু বগাকেইডাল চাওঁতে আমি বাকীকেইটা পেকেট খুলি নাচালোঁ এই অৰেঞ্জ আৰু য়েল্ল' আনিছিলোঁ তেওঁ ক'লে 10ডাল আছে তেওঁ খুলি নাচালে আচলতে কিন্তু ওলাইছে ইয়াত মাত্ৰ 5ডাল আৰু আমি পইচা দিছোঁ 10ডালৰ সেইকাৰণে যিহেতুকে ওচৰতে দোকানখন এওঁ গৈ পেলাই এতিয়া চাই আহক কাৰণ মানে 5ডালৰ জেগাত 10ডালৰ জেগাত 5ডাললৈ অভিয়াছলি দিগদাৰী হ'ব সেইকাৰণে পটককৈ চাই আহে বাকী ফটোখন লাগি গ'ল এতিয়া খালি লাইট লগাবলৈ আছে বাকী সেয়া ফুলৰ ডেকৰেশ্যন পচিবল কৰি থৈ গ'ল এতিয়া চব ঘৰাঘৰিকৈ গৈছে আমি লাইটখিনি লগাম এইটো লগাই আৰু এইটো এইখন অকণমান আৰু কৰিবলৈ বাকী আছে এইবোৰ আহি আছে অলপ আছে সেই মাহঁত বাৰু গ'ল এতিয়া আমি তিনিটাই আছোঁ আমি মানে ইয়াত ফুলৰ মালা এনেকৈ লগাম বুলি ভাবিছিলোঁ হা এইটো ষ্টাইলত মই কৈছোঁ ডাবল টেপ লগাবলৈ এওঁ লগাইছে চেলো টেপ আমাৰ এটাও কাম হোৱা নাই দুইটাই মানে কেক লাগি আছোঁ কুকুৰ মেকুৰ নিচিনাকৈ বায়ে আহি পেলাই কৈছে তহঁতি এটা কাম কৰ এই দুইফালে দুটা এনেকৈ গজাল মাৰি এডাল ৰছী লগাই দে তাতে ফুলকেইটা ওলমাই দিলে হ'ল
হয়ো একেবাৰে ইজি কাম আমি এনেই মাথা মাৰি আছোঁ ইফালে কি কৰিম মামায়ে আৰামছে চলিউশ্যন উলিয়াই দিলোঁ আৰু তেওঁ পূৰা একদম শুই আছে ইমান ডাঙৰ ডাঙৰ লাগিছে মোৰ একচুৱেলি ইচ্ছা আছে অকল এই দুটা কালাৰ দিয়া এই দুটা কালাৰ তাৰপিছত তাৰ মাজত বগা ৰং দিয়া যিটো মই ডিজাইন দেখিছিলোঁ কিন্তু এতিয়া হৈ গ'ল আমাৰ আমি কমকৈ পালোঁ সেইকাৰণে 3টা কালাৰ দিবলগীয়া হৈছে বগাকেইটা খাবলৈ পোৱা নাই মানে বহুত প্লেন কৰি দিছিলোঁ মই আছিলোঁ তাৰ বহা জেগাটোৰ পৰা ধুনীয়াকৈ একদম পূৰা বিছনাখন দি ওপৰত ডেক'ৰেশ্যন কৰি পূৰা ধুনীয়াকৈ লগাম হয়তো বেলুনেৰে সজাম নহ'লে ফুলেৰে পূৰা সজাম বুলি প্লেন কৰি থোৱা আছে জেগাও ঠিক কৰি থোৱা আছে কিন্তু ক'ভিডৰ কাৰণে চব উল্টা পুল্টা মই যে কৈছোঁ অলপ আগতে যে এনেকৈ ফুলৰ মালা আনিছিলোঁ আমি 10ডাল বুলি পে'মেণ্ট কৰি কিন্তু ওলালে 5ডাল এয়াও গ'ল দোকানখনলৈ আৰু তেওঁলোকে দিলে বাৰু যে তেওঁলোকৰ চোৱা নাছিলে আছিলে খুলি কৰি সেইকাৰণে দিলে কিন্তু তেওঁলোকৰ হাতত আৰু বেলেগ মানে একেটা কালাৰ নাছিলে সেইকাৰণে আমাৰ বেলেগ কালাৰ সেইকাৰণে কালাৰ ল'বলগীয়া হ'ল কোনটো কালাৰ লৈছা পিংকটো এক্সট্ৰা বেয়া দেখাইনে নাই ভালহে দি দিছোঁ মই কভিডে চলিছে এতিয়া মানে ফটো থামলৈ কাৰণে ফটোখন তুলিলোঁ সেইখন আপোনালোকে তামোলত দেখিব আৰু কাইলৈ এইখিনি জেগাতে তাক খুৱাম আৰু বহাখিনি এই কৰিম দেউতাকে লাগিছে এতিয়া বেলুন ফুলোৱা আমাৰ একচুৱেলি বেলুন ফুলোৱা পাম্পটো যে সেইটো আছে কিন্তু মহাশয়ে বেছি চিজিলৰ ধানত কোৱাত সোমোৱাই থ'লে যিটো আমি এতিয়া বিচাৰি পোৱা নাইকিয়া কৰিব কাৰণে আৰু এইটো হৈছে নিৰ্মাণে বাথটাব ফুলোৱাটো এতিয়া দেউতাকে সেইকাৰণে যে সেইটো নাই যেতিয়া এইটোৱেদি কাম চলাব বুলি তেওঁ লাগিছে এইটোৱেদি বেলুন ফুলাবৰ কাৰণে মই এবাৰ বিচাৰি চাওঁ যদি সেইটো পাই যাওঁ তেতিয়াহ'লে সুবিধা হয় নহ'লে অল দ্য বেষ্ট আৰু তেওঁ একদম ৰেডি কাইলৈ কাৰণে তেওঁৰ মানে অন্ন খাবৰ কাৰণে ন মামাও আহি গ'ল মামীও আহি গ'ল আৰু আজি তাৰ মামীয়েকো আহি গ'ল ফুটি লাগি গৈছে না ফুটি লাগি গৈছে তাৰ একদম হাঁহি ওলাই গৈছে মামীয়েকো পালেহি মামীয়েকো এই টেষ্ট কৰি মেলি আহিছে চুলি নাটানিবা জান মামীয়েকো পূৰা টেষ্ট কৰি মেলি আহিছে বেচেৰি আৰু ভাইটিয়ে কৈছে আৰু তাই আহিব বেয়া পাইছে আমাৰ ঘৰলৈ তাই কৈছে যিহেতুকে ওপৰত এটা বেলেগ ঘৰ আছে আমাৰ সেই ঘৰটোত দুটা আৰামছে আছে ভাইটিয়ে কৈছে মানে তাইক কৈছে আৰু যে ৰিম্পাবা অকণমান তাক লৈ আহিবা নি মই নুচোঁ মানে দূৰৰ পৰাই চাম তাক সেইদিনাখন যেনেকৈ ভাইটিয়ে দূৰৰ পৰা আহিছিলে তেনেকৈ তাই তাক দূৰৰ পৰাই চাব সেইকাৰণে এপাক আমি ব'লা জেঠাই ঘৰ পাওঁগৈ কি কোৱা যাবা যাবা জেঠাই গ'লে যাবা 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 আৰু তেওঁ এইমাত্ৰ শুই উঠিছে এইটোৱে ল'ৰা তেওঁ পেও দিব নাজানে শুই উঠি মানে কাণে তেওঁ পেও নকৰে চুলি টেনশ্যন মোৰ ন কেলৈ চুলি টেনশ্যন মোৰ আৰু চবেই মেছেজ কৰি থাকে আইঅ' তাক মই সদায় ফুট দি থওঁ আচলতে কিন্তু এই চুলিখিনিৰ কাৰণে তাৰে ঢাক খাই থাকে আজি এইকাৰণে ডাঙৰকৈ ফুটটো একদম উলিয়াই পেলাই দিছোঁ দেই বাপেকে মোৰ হাতৰ পৰা টানি নিছে হা তাকনো আজি লোৱাই নেকি দিনটো কিবা মই মনা কৰিছিলে নল'বৰ কাৰণে সময় পোৱা নাই দেউতাকৰ মানে বেচাৰা ইমান কামৰ অন্ত নাইকিয়া হৈছে যিহেতুকে আমি ঘৰতে কৰিছোঁ ন এতিয়া ইটো লাগে সিটো লাগে সিটো লাগে সিটো লাগে দেউতাই দৌৰিয়ে ফুৰে আৰু মানে মই কৈছোঁ যে আগবেলা সময়তে তই গৈ মেলি ল যিমান যি কৰিবলগীয়া আছে মানে আহি পেলাই একেবাৰে গা চা ধুবি তাৰপিছতে তাক ল'বি আৰু সেইকাৰণে বেচেৰাই তাক ল'বই পোৱা নাই ন আৰু তেওঁ আহে মানে পুতেক শুই থাকিলে এতিয়া ব'লা আমি জেঠাই ঘৰ পাওঁ আৰু ফাইনেলি মামীয়ে পালেহি মামীয়ে বুকত মাছ মাৰি আছে তাই বেচেৰি তাই শিৱসাগৰলৈ আহিলে শিৱসাগৰৰ পৰা ইয়ালৈ আহিছে ডাইৰেক্টলি আহিবলৈ দিগদাৰ পায় সেইকাৰণে কিন্তু আকৌ আহি পেলাই মামীয়েকে টেষ্ট কৰাইছে ফৰ ছেফ চাইড মামীয়েকেও টেষ্ট কৰাইছে আৰু মোমায়েকেও টেষ্ট কৰাইছে তাহাঁতি 27 যাবগৈ সেইকাৰণে তাতো তলৰ ৰিপৰ্ট লাগিব ন ৰিপৰ্ট লাগিব সেইকাৰণে টেষ্ট কৰাই মেলি আহিছে আৰু তাই ফৰ ছেফ চাইড যে এটলিষ্ট ৰিপৰ্টটো আহি লওক তাৰপিছতে তাক ল'ম বুলি ৰৈ আছে আইগল মামা মামী আৰু মামীয়েকে মুখখন আপোনালোকে ফাইনেলি কাইলৈহে দেখা পাব আৰু জেঠাইকে ৰিল ভিডিঅ' বনাইছে দেই মুখখন চাওঁ অঁ মজা
আয়ো মোৰ ল'ৰাটো কিমান বেয়া বনাই দিছো দেখিবলৈ কষ্ট কৰিছে তাৰে প্ৰমাণ জোৰ লগাকে হেই শ্যাম মোক আট নামাৰিবা দেই আৰু এইবোৰ মানে টেণ্টৰ পৰা আমি আনিছোঁ হয় কিন্তু দেউতাক আৰু মোমায়েকৰ মানে হৈছে যে টেণ্টৰ মানুহকেইটা অহাতকৈ তাহাঁতক আহিব নিদিয়ে এইটো মতি মোমায়েকক চিনি পাইছে চবেই মতি অলৰেডি ফেমাছ হৈছে আমাৰ ন মতি মামা সেইকাৰণে মোমায়েক আৰু দেউতাকে মিলি পেলাই নিজেই কৰিছে চব টেণ্টৰ মানুহকেইটা ওপৰত আহিব দিয়া নাই অঁ আৰু ফাইনেলি মই বেলুন ফুলৰ পাই গ'লোঁ এতিয়া মই বেলুন ফুলত লাগোঁ আৰু তেওঁক থৈ আহিছোঁ জেঠাইকৰ ঘৰত জেঠাইকে অকণমান চাই আছে চব আছে অভিয়াছলি সেইকাৰণে মই দেউতাক লাগিছে এডিটিঙত আইতাক লাগিছে ইফালে কামত মই লাগিছোঁ বেলুন ভাল লাগিছে কিন্তু আকৌ আৰু এতিয়া মানে চলি আছে মই ঘৰতে গুচি গৈছিলোঁ হা নিৰ আছিলে জেঠাইকৰ কোলাত অজনীবা শুই আছিলে সেইকাৰণে মই বোলো কি কওক মই বস্তুখিনি বা যা যোগাৰ কৰি লওঁ খুব মাতি আছে মোক নিকি কৈছে মই তুমি গুচি আহা তাক লৈ পেলাই তেওঁলোকে খুব মাতিছে আহাচোন আহা তুমি ওপৰলৈ আহা কৈছোঁ কি বা হ'ল তাৰপিছত গম পাইছোঁ এই বায়েৰে এইবোৰ গোটাই মেলি থৈছে বায়ে নহয় অঁ মোৰ মানুহজনে গোটাই থৈছে পৰখৰ বহুত আচল হাঁহি জমি দেখা পাইছো আইও আমি কোনো একো কৰা নাই দেই তই মানুহ কেক চেক আনি আগুৱাই মেলি থৈ ইয়াত তেতিয়াবা বহি আছে বেচাৰা কেক কাটিম বুলি পিটিয়ে মোক সুধিছিলে মই ক'ত আৰু এই কেক চেকে বেচাৰা সময় পোৱা নাই চাগে আনিবৰ কাৰণে মই হয়ো দিনটো ব্যস্ত কি বস্তু মই ব্যস্ত ভবা নাই কেক কাটিম বুলি দিনতে প্লেন কৰি থৈছে মোক কৈ থৈছে যিহেতুকে আজি আমাৰ এনিভাৰ্চাৰী হয় মানে 25 এপ্ৰিলত সেইকাৰণে অন্নপ্ৰাশনৰ দানাত মই পাহৰি কৰিছিলোঁ মানুহজনে নাই পাহৰা নাই পৰা আমাৰ ডেকা ল'ৰা এতিয়ালৈকে ৰৈ আছে দেই মা দেউতাৰ কাৰণে ৰৈ আছা ন আৰু মাও গৈ পেলাই শুইছিলে মই একচুৱেলি শুব লৈছিলোঁ মইতো হেৰি কৰি পেলাই আমাৰ দুজনীক উঠাই পেলাই আনিছে এতিয়া What is the number of your anniversary? 9th আমি চাইডলৈ লগাই দিছোঁ 9 বছৰটো আমি মানে এনেকুৱা ধৰণে ৰিফ্ৰেছ কৰি ৰাখিছোঁ যেন মানে 4 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ নিচিনা ৰিফ্ৰেছ হৈ থাকোঁ সদায় কাৰণে কাৰণ যিহেতু যিমান সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে অলপ ৰিফ্ৰেছমেণ্টটো কমি যায় বুলি কয় তেনেকেই ৰিফ্ৰেছ হৈ থাকে সেইকাৰণে আমি চাইডল মন লগাইছোঁ বেচাৰা তাকতো চেলেকাব নোৱাৰো তাক অহা বছৰ চেলেকাব কাইলৈ মামাই বলে ৰাতিপুৱা এয়া মানে আমাৰ অকণমানিকে চেলিব্ৰেশ্যন আজি হ'ল কাইলৈ প্ৰস্তুতি বাদে আৰু বহুত কিবা কিবি প্লেন কৰি থৈছে সেইবোৰ আমি বেলেগকৈ সবিশেষ দেখাম কিন্তু কাইলৈ তাৰ অন্নপ্ৰাশন সেইকাৰণে তাৰ প্ৰিপেৰেশ্যনখিনি বেছি দৰকাৰী গতিকে আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰোঁ আমিও ভাত চাত খাই সোনকালে শুওঁ ন আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কালি মামা মামীয়ে মোক মাম খুৱাব আৰু আমি জলদি জলদি কেক খাওঁ চাইছে চা আমি কেক খাওঁ বহুত টেষ্টি নিকি মা বেছি নকমা আমি পোৱা নাই লাগে সেইকাৰণে বেছি কৈছা ন কমা বেছি কৈছে গম পাওঁ কি আছে হিয়ে খাব পৰা নাই নিকি মা বেছি ভিডিঅ'টো শেষ হোৱা নাই দেই নাই চলি আছে আমাৰ গিফ্ট আছে দেখোন থেংক ইউ আচ্ছা আমাৰ ফালৰ পৰা এটা আছিলে নেকি হয়নে আজি দি দিনে কাইলৈ দিম সেইটো কাইলৈ পাম সেইটো কাইলৈ মানে আমাৰ ফালৰ পৰা গিফ্ট আছে দৰ্শক মই কৈ দিম লাগিলে অঁ আমি কাইলৈ দিম দেই আমাৰ ৰাতি দিয়া বহুত পৰা নাই যে অঁ আমি দিনত দিনত দিম এইবোৰ নিশা চাপৰে